তেখেতেতো এতিয়া গোমাংসৰ বিতৰ্ক আনাৰ এটা মূল কাৰণ আমি এইটো অনুভৱ কৰিছো যে সংখ্যালঘু ৰাইজে তেখেতক যে প্ৰত্যাখ্যান কৰিলে বা একেচাতে মানে নভবা ধৰণে মানে তেখেতৰ বিৰুদ্ধে মানুহ ওলাই আহিলে, এইটো তেখেতৰ ভিতৰত সংখ্যালঘু ৰাইজৰ প্ৰতি কিবা ক্ষোভ জাগিছে আৰু সেই ক্ষোভৰ বহিঃপ্ৰকাশ হিচাপে তেখেতৰ এই মানে এইবোৰ কথা বতৰা আৰু এইবোৰ কথা বতৰা এটা কথা স্পষ্ট কৰিছে যে তেখেত নিশ্চয়কৈ মানসিকভাৱে দুৰ্বল হৈ পৰিছে, মানসিকভাৱে ভাঙি পৰিছে। আপোনালোকে আৰু এটা কথা চাওক, নিৰ্বাচনী সময়ছোৱাত তেখেতে কৈছিলে যে মই পঞ্চায়তে 100 টাকৈ চাকৰি দিছো, আজি যদি মই চাকৰি নিদিলোহেঁতেন চানা বিক্ৰী কৰি খাব লাগিলহেঁতেন। তেখেতৰ মানসিকতা কিমান নিচ্চ খাপৰ আপোনালোকে এবাৰ বিচাৰ কৰক। শিক্ষিত যুৱ সমাজক মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ পৰিৱৰ্তে তেখেতে কিহৰ লগত তুলনা কৰিছে? চানা বিক্ৰেতাৰ লগত তুলনা কৰিছে। আৰু আজি যোৱা উপনিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা বিজয়ী হোৱা প্ৰাৰ্থী চামগুৰিৰ বিধায়ক মাননীয় দীপ্ৰৰঞ্জন শৰ্মা ডাঙৰীয়াই কি কৈছে যে মই যদি বিধায়ক হিচাপে নিৰ্বাচিত হ'ব পাৰো, চামগুৰি সমষ্টিৰ অন্তৰ্গত 4টা জিলা পৰিষদত মই IAS, IPS, বেংক PO আদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ কাৰণে ইনষ্টিটিউট খুলিম। তেখেতে মানৱ সম্পদ গঢ় দি তোলাৰ কাৰণে চিন্তা কৰিছে আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই চামগুৰি সমষ্টিৰ শিক্ষিত যুৱ চামক চানা বেপাৰীৰ লগত তুলনা কৰিছে। আপোনালোকে এই কথাবোৰ দেখিলে স্পষ্ট হৈ পৰিব যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ মন মানসিকতা কি। আৰু প্ৰায়বোৰ কথাত দেখা যায় যে ৰকিবুল হুছেইন ডাঙৰীয়াই এজন মুফতিৰ দৰে আচৰণ কৰে। তেখেত সংখ্যালঘু নেতা বুলি যদি নিজকে প্ৰতিষ্ঠিত কৰিব বিচাৰিছে, সংখ্যালঘুৰ উন্নয়নৰ হকে কাম কৰিব লাগিছিলে। কিন্তু যিবোৰ কথা আচলতে মৌলানা বা মুফতি মুহাদ্দিছতে ক'ব লাগে যে বিজেপিক ভোট দিলে পাপ লাগিব, ক'ত লিখা আছে? কুৰাণৰ কোনটো আয়াতত কোনটো সূৰাত লিখা আছে বিজেপিক ভোট দিলে পাপ লাগিব? দেখুৱাই দিব লাগে আমাক, আমি চাব বিচাৰো। যিবোৰ কথা আমাৰ মুফতি মুহাদ্দিছ বা মৌলানাহঁতে ক'ব লাগে, ফতুৱা কি কৰিলে পাপ হ'ব বা পুণ্য হ'ব, এইবোৰ কথা এজন ৰাজনৈতিক নেতাই কোৱা অনুচিত। আৰু মই তেখেতক অনুৰোধ জনাম যে আপুনি এই কেইদিন ধৰি যি মন্তব্য কৰি আছে, আচলতে এইবোৰ মন্তব্যই জনমানসত বা অসমত আমাৰ যি সংখ্যালঘু ৰাইজ আছে, সংখ্যালঘু ৰাইজৰ যি প্ৰতিচ্ছবি বা আপুনি মানে সংখ্যালঘু ৰাইজৰ প্ৰতি এটা আপুনি বেয়া ভাৱ সৃষ্টি কৰাৰ কাৰণে যে উঠি পৰি লাগিছে বা আমাক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ কাৰণে যে আপুনি উঠি পৰি লাগিছে, আপোনাক মই এজন মানে উঠি অহা চামৰ যুৱক হিচাপে আপোনাক মই অনুৰোধ কৰিম, মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, আপুনি ৰাজনীতি কৰিছে কৰক। আপুনি এবাৰ দেখা পাইছে যে চামগুৰি সমষ্টিত আপোনাক ৰাইজে একচেপ্ট কৰা নাই, গ্ৰহণ কৰা নাই, সেইটো আপুনি স্বীকাৰ কৰিবলৈ শিকক। কিন্তু স্বীকাৰ নকৰি প্ৰতিশোধমূলক আচৰণ কৰিবলৈ যে আপুনি আৰম্ভ কৰিছে, এয়া কিন্তু আমাৰ বাবে শুভ লক্ষণ নহয়। হয়, কংগ্ৰেছক মানে ৰকিবুল হুছেইনৰ পুত্ৰক তানজিল হুছেইনক ভোট দিলে পুণ্য হ'ব, বিজেপিক ভোট দিলে পাপ হ'ব, এই ফটোৱাটো তেখেতে কেনেকৈ জাৰি কৰিলে, ক'ৰ পৰা পালে, আমি মানে এতিয়া কনফিউজ। ৰকিবুল হুছেইন সংখ্যালঘু নেতা নে নিজকে তেখেতে মুফতি হিচাপে প্ৰতিষ্ঠিত কৰিব বিচাৰিছে, আমি কনফিউজ হৈ গৈছো। আচলতে যিবোৰ কথা এইবোৰ একান্ত মানে ব্যক্তিগত কথা বুলিও ক'ব পাৰি, কাৰণ ধৰ্ম হৈছে যাৰ তাৰ মানে মানসিক শান্তি লবার কাৰণে বা সৃষ্টিকৰ্তাক উপাসনা কৰাৰ কাৰণে। ধৰ্মীয় কথাবোৰত এজন ৰাজনৈতিক নেতাই ইণ্টাৰফিয়াৰ কৰাটো ভাল নহয় বুলি মই অনুভৱ কৰো।